গগনৰ উদ্যোগত মুম্বাইতো উদযাপন হেঁপাহৰ ভোগালী বিহু। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে অসমবাসীয়ে ভোগালী বিহু উদযাপন কৰাৰ লগতে সদূৰ মুম্বাইতো গগনা আছামিজ পিপলছ এছ'চিয়েশ্যনৰ উদ্যোগত ২৪ জানুৱাৰীৰ দিনা মহাৰাষ্ট্ৰৰ মীৰা ৰোডৰ ৰামদেৱ পাৰ্কৰ ছেণ্ট মাৰাথমা চিৰিয়ান চাৰ্চত বিয়লি ৫ বজাৰ পৰা অসমৰ আৰ্হিত সমজুৱা বিহু ভোজেৰে ভোগালী বিহুটি উদযাপন কৰা হয়। এই ভোগালীৰ ভোজত বহু প্ৰৱাসী অসমীয়া ৰাইজ একত্ৰ হৈ পৰম্পৰাগত খেল, টেকেলি ভঙা, কণী যুঁজ, কুকুৰা যুঁজ আদিত অংশগ্ৰহণ কৰে। শিশু, কিশোৰ, কিশোৰীসকলৰ দ্বাৰা এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হয়, য'ত পৰম্পৰাগত বস্তু তথা সা-সঁজুলি প্ৰদৰ্শন কৰা হয়। পিঠা-পনাৰ লগতে পৰম্পৰাগত সুস্বাদু অসমীয়া জুতিৰে উপস্থিত ৰাইজে প্ৰবাসত অসমৰ সোৱাদ লয়। এই কাৰ্যসূচীত আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, ৰাজীৱ খদিয়া, সৈয়দ ছাদুল্লাহ, দীপক শৰ্মা আৰু অলপতে ইহলীলা সম্বৰণ কৰা সমৰ হাজৰিকাদেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি ববীৰ ঢেঁকীশাল নামে এক বিপণীত অসমৰ থলুৱা সা-সামগ্ৰী লাই-শাক, খাৰলি, পিঠা-পনা, জহা, বৰা চাউল আদি ৰাইজৰ সুবিধাৰ্থে উপলব্ধ কৰা হয়। ৰং, ধেমালি, ভোজ ভাতৰ শেষত মেজি প্ৰজ্বলন কৰি সকলোৱে অগ্নি দেৱতাৰ সেৱা লয়। মুম্বাই নিবাসী এইসকল অসমীয়া লোকে জাতীয় জীৱনৰ প্ৰাণস্বৰূপ ভোগালী বিহুটি উদযাপন কৰি অসমীয়া জাতিলৈ অকৃত্ৰিম মৰম আৰু আন্তৰিকতা প্ৰকাশ কৰে। অনুষ্ঠানৰ শেষত গগনা মুম্বাইৰ সম্পাদক গুণীন গগৈ আৰু সভাপতি অমৃত প্ৰীতম দত্তই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে উপস্থিত ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। মুম্বাইৰ পৰা অনন্যা চুতীয়াৰ ৰিপৰ্ট, N24 আছাম।